নমস্কাৰ গাইজ, আজি হৈছে 5 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আছো। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজি প্ৰথম খবৰটো হৈছে যে জিএছটিৰ ওপৰত ভাৰত চৰকাৰে এতিয়া জিএছটি প্ৰায় 5% আৰু 18% জিএছটি লগাব। এইটো আপোনাৰ 22 ছেপ্টেম্বৰৰ পৰা এইটো আপোনাৰ লগাই দিব জিএছটি, যিটো আপোনাৰ পুৰণা জিএছটি এইটো আঁতৰি যাব আৰু এতিয়া নতুন জিএছটি লাগিব 22 ছেপ্টেম্বৰৰ পৰা। তো আপোনাৰ এইটো দেৱালী উপহাৰ 15 আগষ্ট তাৰিখে যেতিয়া নৰেন্দ্ৰ মোদী আপোনাৰ দিল্লীত জাতীয় পতাকা উত্তোলন কৰিছিলে তেতিয়াই কোৱা হৈছিলে যে দেৱালীত অফাৰ দিম বুলি, বাম্পাৰ অফাৰ দিম বুলি কৈছিলে। সেয়া আপোনাৰ এতিয়া দুৰ্গা পূজাৰ সময়ত এতিয়া অফাৰ দিছে। 22 ছেপ্টেম্বৰৰ পৰা এতিয়া নতুন জিএছটি আহিব। আগতে যিটো 28% জিএছটি লাগিছিলে এতিয়া 18% লাগিব। সব বস্তুত নহয়, যেনেকৈ আপোনাৰ যিবোৰ 1200 cc গাড়ী সেইবোৰত 18% লাগিব, তাৰ ওপৰত যিবোৰ গাড়ী সেইবোৰ 28% জিএছটি লাগিব। তাৰ আগে ধৰি পিনে আপোনাৰ পনীৰ হওক, এইবোৰ আপোনাৰ হেল্থ এণ্ড ইঞ্চুৰেঞ্চত আপোনাৰ 0%, এনেকৈ বহুত আপোনাক আপুনি যদি চাম বুলি ভাবে লিষ্টখন, তো মই আপোনাৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আপুনি সেই লিংকত গৈ পিনে কি বস্তুৰ জিএছটি কমিছে আপুনি লিষ্টখন চাব পাৰে। আপোনাক মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি চাই ল'ব পাৰে। ইয়াৰ পাছৰ খবৰটো হৈছে যে নেপালত এতিয়া 26টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰা হৈছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম মানে হৈছে আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, টুইটাৰ, এইবোৰ যিকোনো আপোনাৰ 26টা প্লেটফৰ্ম আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আপোনাৰ নেপালত বন্ধ কৰা হৈছে। এতিয়া যোৱাকালি নেপালৰ উচ্চতম ন্যায়ালয়ে এই 26টা প্লেটফৰ্ম বন্ধ কৰা হৈছে। কি প্লেটফৰ্ম এতিয়ালৈকে জানিব পৰা নাই, কিন্তু 26টা প্লেটফৰ্ম ইউটিউব, ফেচবুকক ধৰি 26টা প্লেটফৰ্ম বন্ধ কৰা হৈছে নেপালত। যদি এনেকৈ চলি থাকে আমাৰ ভাৰততো এদিন নহয় এদিন এই প্লেটফৰ্মবোৰ বন্ধ হ'ব। যেনেকৈ ধৰি লওক আপোনাৰ ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, এইবোৰ আপুনি এই ভিডিঅ'টো আপোনাৰ যিটো প্লেটফৰ্মত দেখি আছে সেই প্লেটফৰ্মটো এদিন নাইকিয়া হৈ যাব পাৰে ভাৰতৰ পৰা। কিয়নো ভাৰত আৰু যিটো আপোনাৰ আমেৰিকাৰ বন্ধুত্ব আছিলে আগতে, সেই বন্ধুত্ব এতিয়া নাই। যেতিয়া আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত যেতিয়া টেৰিফ বৃদ্ধি কৰিলে, তাৰ ফলত এতিয়া আমাৰ ভাৰত চৰকাৰ আৰু আমেৰিকা চৰকাৰ একলগ হৈ থকা নাই বা আগৰ নিচিনা বন্ধুত্ব নাই। আগতেতো যেতিয়া নৰেন্দ্ৰ মোদী আগতে কৈছিলে আগলি বাৰ ট্ৰাম্প চৰকাৰ, সেনেকুৱাও কৈছিলে, কিন্তু এতিয়া তাৰ বিপৰীত হৈ আছে। কিয়নো এটা বস্তু ভাল দিশ থাকে আৰু বেয়া দিশো থাকে। তো এটা সময়ত ভাল আছিলে, এতিয়া বেয়া হৈ গ'ল। ক'ব নোৱাৰি, যদি আকৌ যদি ডনাল্ড ট্ৰাম্পে যদি টেৰিফ কমাই দিয়ে আকৌ ভাল হৈ যাব পাৰে। কিন্তু ডনাল্ড ট্ৰাম্পক সোধা হৈছিলে যে ভাৰতে যদি ৰাছিয়াৰ পৰা তেল নিকিনে টেৰিফ কমাব নেকি, কিন্তু ডনাল্ড ট্ৰাম্পে ক'লে যে টেৰিফ নকমে। আৰু ডনাল্ড ট্ৰাম্পে অকল ভাৰতৰ ওপৰত টেৰিফ বঢ়োৱা নাই, আৰু বহুত দেশতে টেৰিফ বঢ়াইছে। তাৰ ফলত আপোনাৰ নেপালতো বঢ়াইছিলে, আৰু নেপালত এতিয়া 26টা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰা হৈছে। কিয় বন্ধ কৰা হৈছে নাজানো, কিন্তু 26টা প্লেটফৰ্ম বন্ধ কৰা হৈছে যোৱাকালি নেপালৰ উচ্চতম ন্যায়ালয়ে কোৱা হৈছে। ইয়াৰ পাছৰ খবৰটো হৈছে যে মই যোৱা নেক্সট ভিডিঅ'ত কৈছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টো মানে কৈছিলোঁ যে আফগানিস্তানত ভূমিকম্প হৈছিলে আৰু প্ৰায় 610 জনৰ মৃত্যু হৈছিলে। কিন্তু এই মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে আৰু প্ৰায় 2200 লোকৰ মৃত্যু হৈছে আফগানিস্তানৰ এই ভূমিকম্পত। 6.3 প্ৰাবল্য ভূমিকম্পই পুৰা আফগানিস্তান জোকাৰি থৈ গ'ল, মানে জোকাৰি মানে পুৰা হিলাই দিলে। প্ৰায় 2200 লোক মৃত্যু হৈছে, ধেমালি নেকি। ইয়াৰ পাছৰ খবৰটো হৈছে যে ডি ভোটাৰক লৈ এটা নিউজ আহিছে, শুনক গাইজ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ডি ভোটাৰৰ ওপৰত কি হৈছে শুনক। ৰাজ্যত লাখ লাখ ভোটাৰৰ বাবে ডাঙৰ খবৰ, মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। এতিয়া অকল মুছলমানক বাদ দি পিনে ডি ভোটাৰৰ নাগৰিকত্ব সকলো জনগোষ্ঠীয়ে পাব, অকল মুছলমানক বাদ দি পিনে। ইয়াৰ পাছৰ খবৰটো হৈছে যে 30 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৱমেন ৱৰ্ল্ড কাপ আৰম্ভ কৰা হ'ব, আৰু প্ৰথম মেচখন খেলা হ'ব আমাৰ গুৱাহাটী বৰষাপুৰা ষ্টেডিয়ামৰ পৰাই। কিন্তু আমাৰ অসমৰ এগৰাকী ক্ৰিকেটাৰ খেলিব ৱমেন ৱৰ্ল্ড কাপত। প্ৰথম মেচখন নেখেলে বাৰু, কিন্তু যিখন আপোনাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মেচখন হ'ব, সেই মেচখনত উমা চেত্ৰী নামৰ এগৰাকী অসমৰ ক্ৰিকেটাৰে খেলিব ৱমেন ৱৰ্ল্ড কাপত। অসম এক গৌৰৱৰ বিষয়। হেল্ল' গাইজ, আজি ইমানে নিউজ ভিডিঅ' কভাৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।